নাগালেণ্ডৰ কৰবস্তি আহোম নগাৰ মিত্ৰতাৰ সাক্ষী বহন কৰিছে এডাল বৃহৎ জৰি গছে লগতে আহোম নগাৰ মিত্ৰতাৰ সাক্ষী ৮টাকৈ শিল কেইবাশ বছৰ পূৰ্বৰ কথা সেই সময়ৰ এজন নগা ৰজা থাংবেমো ওবাং আৰু এগৰাকী আহোম ৰাজবিষয়া আছিল পৰম মিত্ৰ সঘন অহা যোৱাৰে আছিল এক অন্তৰংগ সম্পৰ্ক আহোম ৰাজবিষয়াজনে হেনো কৈছিল নগা ৰজাজন ঢুকালে তেওঁ ঢুকাব এদিন আহোম ৰাজবিষয়াজন ঢুকুৱাত তেওঁৰ পত্নীয়ে নগা ৰজাজনৰ খবৰ ল'বলৈ পঠিয়ালে আহোম বা বিষয়া তাৰ পাছৰখিনি শুনক আহোম মানুহ ইয়ালৈ আহিলে ইয়াতে গম পালে যে নগা ৰজাজন ঢুকুৱা নাই তেতিয়া তেওঁলোক ঘূৰি গৈ ঠিক নাপালেগৈ আধা ৰাস্তাতে গম পালে যে নগা ৰজাজন ঢুকাইছে আৰু ঢুকালে বুলি গম পোৱাৰ পাছত আকৌ ঘূৰি আহি তেওঁলোকে এই জেগাটোতে এই জৰিজোপাৰ তলতেই মৈদাম দি পেলাই আহোম নিয়মেৰে ইয়াতে সমাধিস্থ কৰিলে মৈদাম দিলে হয় নগা ৰজাও ঢুকাল আহোম পৰম্পৰাৰে নগা ৰজাক দিয়া হ'ল মৈদাম আৰু মৈদামৰ ওপৰত ৰোৱা হ'ল এডাল জৰি গছ পোতা হ'ল ৮টাকৈ শিল সেই জৰি গছৰ পুলিটোৱে হেনো আজিৰ এই বৃহৎ গছডাল সেই শিলকেইটা আজিৰ এই শিলকেইটা মৈদাম দি ইয়াতে কেইটামান শিল ৮টা শিল ৮ সংখ্যাটো আহোমৰ এটা মাংগলিক সংখ্যা আৰু আহোমৰ যিকোনো মাংগলিক অনুষ্ঠানত ৮কোণীয়া এটা মৰল বনায় বা ৮কোণীয়া ঘৰ বনায় বুজায় গতিকে যি বুজিছোঁ যে সেই ৮ৰ লগতে ৮টা শিলৰ এটা চিমিলাৰিটি আছে আৰু এটা সত্যতা সেইটোতে অকণমান মই বিচাৰি পাইছোঁ শিল কটিটো জিন্দা আছে শিল কটিটো পোৱালি দি থাকে কিন্তু শিল কটিটো ৫ সাল ৬ সাল পিছতে একটা পোৱালি হয় পৰম্পৰা ৰক্ষা কৰিবলৈ আহোম নগাৰ মাজত পুনৰ স্থাপন হৈছে অহা যোৱাৰ সম্পৰ্ক জৰি গছডালৰ তলত পূজা অৰ্চনা প্ৰেয়াৰ তেওঁলোকৰ লগত এটা চুক্তিবদ্ধ হৈছোঁ যে প্ৰত্যেক বছৰে আমি ইয়ালৈ আহিম আৰু এওঁলোকৰ মানুহকো আমি অসমলৈ নিমন্ত্ৰণ কৰিছোঁ কোনোৱে বিশ্বাস কৰক বা নকৰক কৰবস্তিবাসীৰ কিন্তু এই কিংবদন্তীত অপাৰ বিশ্বাস কৰবস্তি অসমৰ সৰু পথাৰ হৈ নাগালেণ্ডৰ ভিতৰে প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত সৰু পথাৰৰ পৰা বিষ্ণু কমল শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ